এদিন মোৰ ব্লগ চাই মোৰ এজন বন্ধু মোৰ স্কুলত পঢ়া তেওঁ দুটা কমেণ্ট দিছিল মই নামটো নকওঁ বাৰু আচলতে তেওঁলোক মোক খুব শুভাকাংক্ষী মই সেইটো কোনোদিনে বেয়া ভাব নলওঁ হয়তো নিজৰ সহপাঠী এজনৰ তেনেকুৱা দুৰ্দশা দেখি হয়তো মনত যথেষ্ট দুখ পাইছিল আৰু সেইবাবে কমেণ্ট দিছিল যে কিয়নো এনেকৈ থাকিব লাগে ধৰক কিছুমান বুজা পৰাৰ মাজেৰে সকলো সমস্যা সমাধান কৰি ল'লে হ'ল আচলতে কাৰো চখ নালাগে নহয় জানো আমি যেনেকৈ আমাৰ জীৱনকালটোক আমি পঢ়ি পাইছিলোঁ যে 4টা আশ্ৰমত ভাগ কৰা হয়নে গাহস্য বানপ্ৰস্থতাৰ আগৰকেইটা যিকেইটা আছিল গতিকে গাহস্য জীৱনটো আটাইতকৈ এটা মানে গোটেই জীৱনকালটোৰ এটা এনেকুৱা কাল যি সময়ত এজন ব্যক্তি পুৰুষেই হওক বা মহিলাই হওক তেওঁ সম্পূৰ্ণ বা পূৰ্ণাংগ ৰূপ পায় কিন্তু সেই জীৱনকালছোৱাই যদি আপোনাৰ বিৰক্তিকৰ হয় তাতকৈ আৰু একো অসহনীয় হ'ব নোৱাৰে তাৰমানে মই যথেষ্ট মই এতিয়া ক'ব নোৱাৰোঁ যিসকলে দেখা নাই তেওঁলোকে হয়তো বুজিব নোৱাৰিব মাথো সহি থাকিলোঁ নিৰ্দিষ্ট এজনৰ পৰাই নহয় ষ্টিল বৰ্তমানলৈকে ভাল হ'ব কোনোবাই যদি মোৰ ওপৰত কিবা বিৰূপ মন্তব্য কৰিছে বা মোৰ পক্ষে বেয়া কথা কৈছে বা মোক খুব কটু সমালোচনা কৰিছে তথাপিতো মই মাফ কৰি থাকোঁ যে নাই ভাল হ'ব মোৰ ভালৰ চিন্তাই কৰিছে হয়তো কেতিয়াবা বুজি পাব কিন্তু নাই সেইখিনি হৈ নুঠিল আৰু অৱশেষত যেতিয়া সেই আঁঠুৱাৰ তলৰ কথাবোৰ বাহিৰত মিছাকৈ ক'বলৈ আৰম্ভ কৰিলে মোৰ ঘৰখনৰ বা মোৰ ঘৰৰ বাকী ব্যক্তিসকলৰ কথা গতিকে তেতিয়া আৰু ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল বিশেষকৈ যেতিয়া মোৰ জন্মদাত্ৰী মাতৃগৰাকীয়ে মৃত্যুৰ আগত লাহে লাহে তেওঁ ভয়ত থাকি তেওঁ মানে সকলো পাহৰি গ'ল এনেকুৱা এটা অৱস্থা আহি গৈছিলে গতিকে সেয়েহে আৰু নহয় মানে এনেকৈ আছোঁ মোৰ প্ৰতি কোনোবা দয়া পৰৱশ হওক বুলি মই এই ব্লগবোৰ নবনাওঁ আচলতে মই আগতেও কৈছোঁ যে মোৰ মনৰ যিখিনি কথা সেইখিনি মই এইদৰে প্ৰকাশ কৰি থাকোঁ ৰাতিপুৱা চাহকাপ বাকি ল'লোঁ আজি ৰুটি চুটি নাই আৰু ইয়াত ডালিয়া বনাইছোঁ ড্ৰাই ফ্ৰুটছ পূৰা দি দিছোঁ এয়া আপেল আৰু এয়া তিয়ঁহ এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ দুপৰীয়া একেবাৰে পূৰা অসমীয়া খানা আছে আজি কেতিয়াবা এনেকৈও খাই ভাল লাগে ভাবিলোঁ আজি এনেকৈয়ে ট্ৰাই কৰোঁ কামো যথেষ্ট আছিলে সময় নাপাওঁগৈ ৰাতি একেবাৰে টোপনি নাই কি কৰিব 9টামান বজাত উঠিছোঁ উঠি আৰু এজ ইউজুৱেল কাম নাভাবিলেও হঠাতে আহিলে কিছুমান ৰুটি চুটি নাই বনোৱা কিমাননো নিজে গান গাই কথা পাতি নিজকে সান্তনা দি থাকোঁ দুখবোৰ পাহৰাৰ চেষ্টা কৰি থাকোঁ নোৱাৰি যাৰ লগত এবাৰ বিশ্বাসঘাতক হৈছে সেইজনেহে ভালকৈ বুজি পায় মই এটা অপশ্যন হৈ ৰৈ থাকিলোঁ কিছুমান প্লেয়াৰ এতিয়া চাব টিম ইভেণ্টবোৰ যেনেকৈ ক্ৰিকেট বা ফুটবল বা ভলীবল তেওঁলোক কি হয় ছাবষ্টিটিউট প্লেয়াৰ ষ্টেণ্ড বাই প্লেয়াৰ তেনেকৈ থাকে মেইন টিমত তেওঁলোকে খেলিব নাপায় মেইন টিমত এইখিনি ভাল প্লেয়াৰ অলৰেডি চিলেক্ট কৰি থোৱা হয়
ইন কেছ অফ ইঞ্জুৰি বা অন্য কিবা হ'লেহে এই ছাবষ্টিটিউট প্লেয়াৰটো খেলিবলৈ দিয়া হয় মোৰ ক্ষেত্ৰত তেনেকুৱা হ'ল তাৰমানে মোৰ লগত মোৰ সংস্পৰ্শত যিবোৰ মানুহ আহিল তেওঁলোকৰ অলৰেডি কিছুমান আছেই মই ছাবষ্টিটিউট ৰাতি তাকে ভাবিছোঁ সকলোৰে আছে কাৰণে ফুটনি কৰে যে আমাৰ আছে হয়নে মই অপশ্যন মানে ইমান দিনে লাষ্ট 16 years ধৰক 14 years 16 years okay near about 16 years আৰু especially last 4 years এটা অপশ্যন হৈ থাকিলোঁ মই একো কমিটমেণ্ট নাপালোঁ চলি আছোঁ এই গতিকে দুখ লাগে মই কাৰো একো হানি কৰা নাই কিন্তু মোক কিয় অপশ্যন হিচাপে ল'লে তাকে ভাবি আচৰিত লাগে দিল খুলি মই ধৰক তাত অকণো কুৰ্তি নেৰো মানুহ মই যেতিয়া মানুহক ভাল পাওঁ তাত অকণ কুৰ্তি নেৰো মানুহ মোৰ ক্ষেত্ৰত নহয় people those who comes to my life they try to hide so many things তেওঁলোকে মোৰ আগত অন্তৰ খুলি নক'লে কিন্তু মই ভুবুকা ভেটিল যে মোক ফটামুখ কোৱা কি চব মই ক'ত যাওঁ কি কৰোঁ কাৰ লগত মোৰ উঠা বেয়া কেনেকুৱা মানুহৰ লগত গতিকে মই তেনেকুৱা একো লুকুৱাই নথলোঁ কিন্তু মোৰ ক্ষেত্ৰত যিসকল আহিলে সংস্পৰ্শলৈ অলপ সাংঘাতিক টেঙৰ মচুৰ দাইলৰ পিটিকা পাতত সদায় দিব নোৱাৰিগৈ সময় নহয়গৈ তিতাই থৈছিলোঁ একদম চিমত দি এতিয়া একদম আৰু ফিনিচিং পইণ্ট ঢেকীয়া শাক বুট ভাজি প্ৰথম ঢেকীয়া খাম বুট মানে ক'লা বুটটো নাই কাবলি বুট সৰু এটা আছিলে তাকে দিলোঁ আৰু ৰাতিপুৱাৰ পৰা মাছ বিচাৰি আছিলোঁ মাছ নাপালোঁ অলৰেডি ভাত বনাই হৈ গ'ল মোৰ এতিয়া দেখিলেনে মই ভাল পোৱা মাছ এইবোৰ মোৱা দৰিকণা এতিয়া কি কৰোঁ আৰু খৰিচা পিটিকা কৰিম বুলি আজি ভাবি থৈছিলোঁ এতিয়া খৰিচা কেইটামানত মেলি দিওঁ আৰু হয় নহয় ঢেকীয়া শাক বুট ভাজি প্ৰথম বছৰৰ ঢেকীয়া শাক খাইছোঁ এয়া মচুৰ দাইল কণবিলাহী পিটিকা পাতত দিয়া নাই অৱশ্যে কেৰাহীত বনাইছোঁ এয়া কি খৰিচা মোৱা মাছ অকণমান আলু পিটিকা নিচিনাকৈ কৰি দিছোঁ এয়া হ'ল ৰঙালাও আৰু কণী ভাজি এয়া মাটি দাইল এতিয়া দেওবাৰৰ খাই লওঁ ভাতকেইটা দেওবাৰ ভাতকেইটা অকণমান ভাল হ'লে ভাল লাগে নহয় হয় নহয় আচলতে আজি মাছ খাম বুলি ভাবিছোঁ কিন্তু নোৱাৰি নহয় ভয় লাগে যে গতিকে আৰু এনেকৈ খাইছোঁ আৰু কণী খাব নোৱাৰোঁ যদিও আৰু প্ৰটিন চটিন একো নাপালে কি হ'ব কংকাল ওলাবগৈ সেই গতিকে ৰঙালাও কণী ভাজি আপোনালোকে খাই নাজানো কিন্তু আমি খাওঁ খুবেই ভাল লাগে ভাত অলৰেডি বনাই হৈ গ'ল বাহিৰলৈ ওলাই গৈছিলোঁ গেটটো তলাই মৰা আছে যাওঁতে দেখিলোঁ মোৱা মাছ আহিছে একদম কেইটামান লৈছোঁ আৰু এই খৰিচা কণী বনাম বুলি ভাবিছিলোঁ পিছে পিটিকা খাম বুলি থাকিলোঁ কিন্তু শেষত মই সেই মাছৰ লগত বনোৱা হ'ল
খাওঁ নহ'লে ডাৱৰীয়া ভাতকেইটা আপোনালোকে খাওক নিজেই বনাই খাব লাগিব মানুহে ইমান নামাতে যে আজিকালি মই নগাঁও এজন আছে সেইজনে যেতিয়াই কয় আপুনি ভাত খাবলৈ মাতিব আছে তেওঁক কি কয় ভঁৰাল মোৰ ভঁৰাল উদং হৈ যাব এদিন ভাবিছোঁ তেওঁক মাতি কিবা ডিঙি গুৰিলৈকে খুৱাই দিম আৰু ইমান ভঁৰাল উদং হোৱা মই খাওঁ নেকি ধেমালি কৰি থাকে আচলতে অন্য একো নহয় তাৰপিছত তেওঁলোকৰ বেছি সময় মই অতিবাহিত কৰোঁ পিছত কি নাজানো আৰু এতিয়া বৰ্তমান ঠিকে ঠাকে চলি যাব ঠিক আছে ভাত খাওক বৰুৱা মুৰ্গী ঠেং খাই থাকক এইদৰে হাঁহি ফূৰ্তিৰে দিনবোৰ অতিবাহিত কৰি থাকোঁ আৰু তাৰ বাহিৰে উপায় নাই সময় পাখি লগা কাৰৰ দৰে গৈ আছে নগাঁও মানুহ সাংঘাতিক বিশ্বাস কৰিবলৈ বৰ টান খুব চুপতি কৰি থাকোঁ আৰু কি কৰিব উপায় নাই ভালো লাগে খালি পেট পাবলৈ টান নগাঁও মানুহ নহয় জানো ঠিক আছে আজি যদি ব্লগটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব till my next vlog bye and do take care of yourself